দুখন 22 ফুটি গাড়ী লৈ আনিছোঁ আপোনালোকৰ কাৰণে। এখন হৈছে 18-16, আন এখন হৈছে আপোনাৰ 19-16, 19-16। এখন 18-16, এখন 19-16। इसका हिंदी वीडियो जीटूस ऑटो हब बोल के एक चैनल में आपको मिल जाएगा। তো বাকী বেলেগ কথা একো নাই। দুখন গাড়ী অসমত আছে। কণ্টেক্ট নম্বৰটো চাব, লাষ্টত মই দি দিম। প্ৰথমতে কণ্টেক্ট নম্বৰ নিদিওঁ, আৰু গাড়ীখনৰ ভিডিঅ'টো ভালকৈ চাব। বহুতে কি কৰে, অকল কণ্টেক্ট নম্বৰটো বিচাৰি ইফালে টানাটানি কৰি থাকে। গোটেই বস্তুটো শুনিব আপোনালোকে। যিখন 19-16, এইখনৰ দাম হৈছে আপোনাৰ 18 লাখ টকা। 13 টন পাছিং, 22 ফুটি। চাওক, লিখি দিছোঁ এবাৰ। 19-16, 2024, 18 লাখ টকা। আৰু দ্বিতীয় 18-16 যিখন দাম হৈছে সেইটোও লিখি দিছোঁ, 2023, 17 লাখ টকা। তথাপিও মানুহবোৰে বস্তুটো নাচায়। দাদা দামটো কিমান কৈছিলোঁ, পাহৰি গ'লোঁ দাদা। পেন পেপাৰ লৈ পিনে বহিব, তাত মই লিখি দিছোঁ স্পষ্ট। 19-16, 18, 18-16, 17। 19-16খন হৈছে আপোনাৰ 13 টন পাছিং, আৰু 18-16খন হৈছে আপোনাৰ 12.5 টন পাছিং। এতিয়া চাওক, ওপৰত কণ্টেক্ট নম্বৰটো টিক টিক কৰি আছে, চাওক কণ্টেক্ট নম্বৰ। গোটেই ভিডিঅ'টো চোৱাৰ পিছত ফোন কৰিব। আৰু ফাইনেন্সৰ সুবিধাটো আছে, 30% ডিপি, মানে মোটামুটি 4 পৰা 5 লাখ টকা ডিপি দিব লাগিব। দাদা মোৰতো ইমান পইচা নাই, মোৰতো 1.5 লাখ টকা আছে। আজিৰ দিনত ফাইনেন্স কোম্পানী ইমান ফটকৈ নিদিয়ে। আপোনালোকে গাড়ী চোৱাৰ আগতে মই এটা কথা ক'ম, আপোনালোকে ফাইনেন্স কোম্পানীত প্ৰথমে গৈ খবৰ কৰক। ফাইনেন্স কোম্পানী, গাড়ীটো পিছত চাব, ঠিক আছে? যে আপুনি ফাইনেন্স পাব নে নাপায়, আপোনাৰ ঘৰটো ক'ত, সেইখিনি কথা ক'ব। আজি এজন কাষ্টমাৰ পাইছোঁ, তেখেতৰ দুখন পান কাৰ্ড, দুখন পান কাৰ্ড। তো এনেকুৱা ধৰণৰ প্ৰফাইলে ফাইনেন্স কোম্পানীয়ে ফটকৈ ফাণ্ডিং নকৰে। দুইখনে 22 ফুটি, 30% ডিপি দিব লাগিব। চিভিল ভাল হোৱাৰ উপৰিও আজিকালি বহুত বস্তু ফাইনেন্স কোম্পানীয়ে চায়। ইমান সহজে লোন আপোনালোকে নাপায়। যদি আপোনাৰ সৰু সুৰা লোন থাকে বেলেগ কথা, যদি ডাঙৰ লোন হ'ব, য'ত 10 লাখ টকাৰ ওপৰত ফাণ্ডিং হয়, বহুত চেক কৰে ফাইনেন্স কোম্পানীয়ে, বহুত চায়। এনে হাৱাত নাপায় লোন। কোনোবা যদি কয় তেখেতে ভুল কৈছে, ঠিক আছে? বহুত টাফ। পাছবুক থাকিব, বেংক একাউণ্ট এইবোৰতো থাকিব লাগিব। আৰু ডাঙৰ গাড়ী যদি আপুনি ফাণ্ডিং কৰে, কমাৰ্চিয়েল ড্ৰাইভিং লাইচেঞ্চ এখন লাগে, বা আগৰ গাড়ী থাকিব লাগিব। আপটো ধৰি লওক এনেকুৱা বলেৰো পিকআপ 709, এনেকুৱা মানুহো আছে, মাত্ৰ এখন বাইক আছে, তেওঁক এনেকুৱা এখন ডাঙৰ ট্ৰাক লাগে। সেনেকুৱা ধৰণৰ প্ৰফাইলে নাপায়, নিদিয়ে তেখেতক ফাইনেন্স কোম্পানীয়ে, ঠিক আছে? কমাৰ্চিয়েল গাড়ীৰ অভিজ্ঞতা থাকিব লাগিব, তেতিয়া কমাৰ্চিয়েল গাড়ী পায়। বিশেষকৈ ডাঙৰ ট্ৰাকবোৰৰ কথা কৈ আছোঁ। আৰু বহুতে হয়তো কয় দাদা ইমান টকা দিলে ওলাই যাব, চব মিছা কথাই হ'ব। আকৌ এবাৰ চাওক, 19-16, 18 লাখ, আৰু 18-16, 17 লাখ টকা। আমাৰ চেনেলে কোনো গেৰেণ্টি ৱাৰেণ্টি নিদিয়ে গাড়ীবোৰত।